ভাল পাইছিলো সৰুতে স্কুললৈ ওলাম বুলি ক'লে তেতিয়াতো আমাৰ স্কুল 10টা বজাৰ পৰা ষ্টাৰ্ট হয় তো 8:30 মানৰ পিছত অকণ সময় পাওঁ আৰু তাৰ আগলৈকেতো পঢ়া সময় আৰু সেই সময়কণত মানে ৰেডিঅ' গান দুটামান শুনি যাওঁ গীতিমালিকা শুনি যাওঁ এনেকুৱাকৈ মানে ৰেডিঅ'টো লৈ আমি মানে গোটেইকেইজনী ভণ্টি ভাইটিহঁতে লৈ বাৰাণ্ডাত লৈ আহোঁ এণ্টেনাডাল থিয় কৰোঁ ভালকৈ শুনি পাম ক'ৰবাত চেৰচেৰকৈ শব্দ কেতিয়াবা আহে গতিকে সেই শব্দখিনি যাতে নহয় স্পেচ এটা বনাই লৈছিলোঁ যে সেইটো ঘৰত আনি তাত ৰাখিলে ৰেডিঅ'টো শব্দ ধুনীয়াকৈ শুনি পায় আৰু মানে শুনিমেই আৰু গীতিমালিকা আৰু খুবেই ভাল পাইছিলোঁ থেংক ইউ হয় আৰু এটা কথা ৰিচেণ্টলি গম পাইছোঁ যে নগাঁও কেন্দ্ৰই 32 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিব ওলাইছে আৰু ইতিমধ্যে 32টা বছৰ অতিক্ৰম কৰিছে তাৰ কাৰণে মই সকলোকে এই অনুষ্ঠানটোত যাতে অংশগ্ৰহণ কৰে আৰু মই নিশ্চয় অংশগ্ৰহণ কৰিম বুলি আশা ৰাখিছোঁ যেহেতু সন্ধিয়া দিছে আৰু আগৰ নিচিনাকৈ লৰালি সময়ত অনুভৱ কৰিছিলোঁ যেনেকুৱা ধৰণে সেই একেটা ফূৰ্তিয়ে পাম বুলি আশা ৰাখিছোঁ